हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल। आज सोमवार अर्थात 22 सेप्टेम्बर तारीख। आज तुम्हालोकर जी हाफ इयरली एग्जाम आसिल हे परीक्षा हबो नेकी बा तुम्हालोकर स्कूल कलेज खोला थाकिबो नेकी এই বিষয়ে গুরুত্বপূর্ণ আপডেট এই ভিডিওটোত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চালে কথাখিনি ধুনীয়াকৈ গম পাই যাবা। এই বিষয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে এটা মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এটা মন্তব্য কৰিছে। শিক্ষামন্ত্ৰী গৰাকীৰ মতে যে 3 দিন যেহেতু সুখ পালন কৰা হ'ব অসমত 21, 22 আৰু 23 গতিকে এই 3 দিন কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে। তোমালোকে হয়তো হৈ মন্তব্য দেখা পাইছা। ইতিমধ্যে ৰাজ্য চৰকাৰে 3 দিনৰ সুখ জ্ঞাপন কৰিছে। গতিকে স্কুল কলেজ সকলো কাইলেতো দেওবাৰ গতিকে তাৰ পাছত 3 দিনৰ কাৰণে বন্ধ থাকিব। হয়, এইটো ইতিমধ্যে ৰাজ্য চৰকাৰৰ এখন অধিসূচনা ওলাব, 3 দিনীয়া সুখ ঘোষণা কৰা হৈছে। কিন্তু কালি সংবাদ মেলৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে সোমবাৰ দিনাখন স্কুল নৰ্মেলি খোলা থাকিব। মঙ্গলবাৰ দিনাখন কি হ'ব, যেহেতু শেষ সমাধি হ'ব জুবিন গাৰ্গৰ, গতিকে মঙ্গলবাৰ দিনাখন চৰকাৰে কিবা এটা বিবেচনা কৰিব, বন্ধ থাকে না কি সেইটো পৰৱৰ্তী সময়ত চৰকাৰে জনাব। কিন্তু সোমবাৰ দিনাখন স্কুল নৰ্মেলি চলিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে। তাৰ মানে আজি স্কুল খোলা থাকিব। পৰীক্ষা সমীক্ষা যি পৰীক্ষা আছে সেই পৰীক্ষা আজি নহয়, যেহেতু পৰীক্ষা পিছুৱাই দিয়া হৈছিল, গতিকে এটা নতুন ৰুটিন তেওঁলোকে প্ৰস্তুত কৰিব লাগিব আৰু সেই ৰুটিন মতে তোমালোকৰ পৰীক্ষা হ'ব। গতিকে পৰীক্ষা হাফ ইয়াৰলি এক্সামৰ যি পৰীক্ষা আছে সেইটো নহয়, পৰৱৰ্তী সময়ত পৰীক্ষাৰ যি ৰুটিন আছে ৰুটিন প্ৰকাশ পালে সেই ৰুটিন মতেহে পৰীক্ষা হ'ব। কিন্তু স্কুল নৰ্মেলি খোলা থাকিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে। তোমালোকে বহুতেই এই বিষয়ে জানিব বিচাৰিছিলা। তাৰ মানে আজি সোমবাৰ যদি তোমালোকৰ পৰীক্ষা নাথাকে, তোমালোকৰ স্কুল খোলা থাকিব, স্কুলত তোমালোকৰ ক্লাছ পাতি হ'ব, যি মুখ্যমন্ত্ৰী গৰাকীৰ মতে যে নৰ্মেলি স্কুল হৈ থাকিব। কিন্তু পৰৱৰ্তী সময়ত তোমালোকৰ পৰীক্ষা যি আছে পৰীক্ষা অনুষ্ঠিত কৰিব। বোৰ্ডৰ তৰফৰ পৰা নোটিছ আহিব, নহলে শিক্ষা বিভাগৰ তৰফৰ পৰা নোটিছ আহিব, ৰুটিন আৰু এটা নতুন ৰুটিন আহিব। সেই ৰুটিন মতে তোমালোকৰ পৰীক্ষা হ'বলৈ গৈ আছে। তোমালোকে স্কুলত এবাৰ যোগাযোগ কৰি চাব পাৰা, এই বিষয়ে আৰু তোমালোকে ডিটেইলছত জানিব পাৰিবা। গতিকে স্কুলত এবাৰ যোগাযোগ কৰি চাবা, সেইটোৱে আচলতে ভাল হ'ব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে, এই কথাখিনি তেওঁলোকে জানিব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, পৰৱৰ্তী ভিডিঅ' দিলে তোমালোকে অতি সহজতে চাব পাৰিবা।